हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लॉग। आज হৈছে দেওবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এয়া ফ্ৰিজত আছিলে কেইটামান কল মানে প্ৰসাদৰ লগত অকমান বাহিৰটো কলা পৰি গৈছে, ভিতৰটো কিন্তু ভালি আছে। বলক কামত খটাও। আৰু এয়া তাতে সৰু সৰু টুকুৰা কৰি দিছো, আটা দিছো একাপতকৈ অকমান কম, পাউডাৰ গাখীৰ 1 চামুচ, আধা চামুচ চেনি আৰু তাৰপিছত গাখীৰ দি পেলাই এইটো এটা পেষ্ট বনাই লৈছো। আৰু তাৰপিছত অকমান বাটাৰখিনি গলাই পেলাই দি দিছো। অকমান ভাল লাগে বাটাৰ দিলে। আৰু বেকিং পাউডাৰ 1 চামুচ। বাস মোৰ পেনকেকৰ কাৰণে ৰেডি হৈ গৈছে। ঘুটি পেলাই ইয়াত টাৱাত দি দিছোঁ, ইটোৰ পাছত সিটো হৈ গৈছে। ইয়াত কণী এটা দিলে বেছি ধুনীয়া হয়, কালাৰটো দেখিবলৈ বেছি ভাল হয়। কিন্তু মই যিহেতু শনিবাৰ কণী নাখাওঁ আৰু মাও নাখায়, গতিকে এনেকৈ বনাই লৈছোঁ। কলৰ যিটো ফ্লেভাৰ সেইটো আহিলেও বহুত ভাল লাগে আৰু দেখিবলৈ অকণমান বেয়া হ'ব পাৰে, কিন্তু খাবলৈ কিন্তু খুবেই ধুনীয়া হৈছে। অকণমান দেখা সকলোৱে জানে, তথাপিতো এবাৰ দেখাই মনত পেলাই দিছোঁ। যদি এনেকুৱা কল আছে আপোনালোকে ব্যৱহাৰ কৰিব আৰু খাব, হয় নহয়? সেইকাৰণে কেতিয়াবা আমাৰ ৰৈ যায় আৰু কিবা এটা বস্তু দেখাৰ পিছত আকৌ খাবলৈও কেতিয়াবা মন যায়। এনেকৈ থাকিলে সেইকাৰণে বনাই খাব পাৰি। জানে যদিও অকণ মাজে মাজে ৰিপিট কৰি থাকোঁ। এয়া কেতিয়াবা কাৰোবাৰ খাবলৈ মন গ'লে খাব পাৰিব। এয়া চাওক হৈ আছে। ইফালে টাৱাটো দুটামান আছে, অকণমান দেখাই দিছোঁ। আৰু বেছিকৈ দেখাই থাকিলেও আপোনালোক বৰ হৈ যায় নহয়। তাৰপাছতে ব'লক আবেলি চাহকাপ খাই লওঁ। সেইটো বাৰু নেদেখালোঁ। আজি ৰাতিপুৱালৈ আহিছোঁ। আজি ৰাতিপুৱা এয়া মৰ্ণিং ৱাকেৰে আজিৰ দিনটো আৰম্ভ কৰি দিছোঁ। যোৱাকালি যাবই নোৱাৰিলোঁ জানেনে, বৰষুণ অকণ দি আছিলে যে। আৰু আজি এয়া গৈছোঁ, অকণমান ফাষ্ট কৰিয়ে দেখাই দিছোঁ, কাৰণ আপোনালোকে আকৌ বেয়া পাব বহুত বেছি দেখাই থাকিলে। আৰু মইনো ব্লগটো আনিম কিহেৰে যদি ইয়াকে অকণমান নেদেখাওঁ। আৰু সদায় একো ইমান স্পেচিয়েল নাথাকে দিয়কচোন। আহি পেলাই কাম বনখিনি কৰি মেলি গা পা ধুই এয়া লৈছোঁ ব্ৰেকফাষ্ট কৰিবলৈ। ভোকে একেবাৰে পেটত কল মলাই আছে। কেতিয়া খাওঁ লাগিছে। গোসাঁই ঘৰৰ কামখিনি নোহোৱাকৈ খাবও মন নাযায় যে। তাৰপিছতে বাকী লৈছোঁ চাহ আৰু শুকান ৰুটি, কণী, বুট দালি, চাহ। ব'লক ধুনীয়াকৈ পেট পূজা কৰি লওঁ, তেতিয়াহে গালৈ আহিব এনাৰ্জি। আৰু চাহকাপ দেখি এতিয়াও মোৰ এডিটিং কৰি থাকোঁতেও খাবলৈও মন গৈছে। চাহ একাপ মন যায় কেতিয়াবা চাহ খাবলৈ। খুব গৰমত মন নাযায়, কিন্তু বতৰটো অকণ ভালে থাকিলে মন যায়। আৰু আজি নাছিলে ফ্ৰুটছ, দুপৰীয়া খাবলৈ ফল মূল একো নাছিলে, গতিকে মই বোলো 1 জগ বনাই দিওঁ নেমু চৰবত। আৰু ভাল লাগে দুপৰীয়া সময়ত কিবা এটা ব্ৰেক টাইম খাবলৈ ভাল লাগে। ব্ৰেকফাষ্ট কৰাৰ পাছত ভাত পানী বনোৱাৰ পাছত অকণমান সময় যে এনেই থাকোঁ। আৰু এয়া চাওকচোন বনাই লৈছোঁ, অলপ চেনি নিদিয়াকৈ এনেকৈ। আৰু অকণমান ওপৰৰ পৰা বাকিছোঁ। এই যে হেৰিবিলাকত এয়া দিয়ে, নেমু চৰবত দিয়ে, ফেন তুলি খাবলৈ খুব ভাল লাগে। মিক্সিত মাৰি দিলেও কিন্তু বহুত ফেন উঠে, সেইকাৰণে অকণ ওপৰৰ পৰা বাকি ফেনটো উঠাই লৈছোঁ। এইফালে দেখিছেই নহয়, লৈছোঁ কেৰাহী এটাত অকণমান নহৰু দি, আৰু এই কিবাকিবি চব্জি আছিল কাটিছোঁ, কঁঠালৰ গুটি, অকণমান মচুৰ দালি, এইখিনি বহাই দিছোঁ। অকণমান এয়া খাৰ, কলা খাৰ, সেইখিনিও দি দিছোঁ। গম পাইছেই, সকলো কঁঠালৰ গুটিৰে চুটিৰে এখন খাৰ বনাইছোঁ। আৰু সেইখন ভাজি আছিলে লেবৰা। আৰু এয়া খাৰত দিবলৈ লৈছোঁ অকণমান আদা খুন্দি। খাৰত আদা অকণ দিলেহে আকৌ খাবলৈ ভাল লাগে। তাৰপিছত এয়া দি দিছোঁ। ভাপ মানে এইকাৰণে ভালকৈ ধোঁৱা দেখিছে, ভালকৈ দেখা নাই মোবাইলটোত ফটো লওঁতে, ভিডিঅ' কৰোঁতে। তাৰপিছতে কাঢ়ি পেলাই অকণমান মিঠাতেল দি দিছোঁ। এতিয়া মই বনাবলৈ গৈ আছোঁ এটা হেল্ডি চাটনি, আপোনালোকক দেখাই দি আছোঁ। বহুত দেখি আছোঁ এইকেইদিন বনাই আছে, কিন্তু এইটো বাৰু এনেও মই আগৰ পৰা ফ্ৰাই কৰি খাওঁ। আজি চাটনি হিচাপে বনাম আৰু আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিবলৈ দেখাই দিওঁ কিনো বনাওঁ। আৰু গম পাইছেনে, এইকেইটা হৈছে ৰঙালাও গুটি আৰু অকণমান আদা, অকণমান নহৰু। সেইখিনি মই অকণমান তেলতে কমকৈ ফ্ৰাই কৰিম। মই দেখাইছোঁৱেই আগতে, ৰঙালাও গুটি মই পেলাই নিদিওঁ কেতিয়াও, ফ্ৰাই কৰি খাই থওঁ। আৰু এইটো আমাৰ দেহৰ কাৰণে খুবেই প্ৰয়োজন। আজি বনাইছোঁ মই চাটনি, অকণ হাফ ফ্ৰাই কৰিছোঁ, অকণ নিমখো দিছোঁ, ঠাণ্ডা হোৱাত মিক্সি জাৰ এটাত দিছোঁ, এটুকুৰ দিছোঁ বৰফ, অকণ গৰম হৈ আছে কাৰণে। আৰু এটা পেষ্ট বনাই চাটনি বনাইছোঁ। জলকীয়া ব্যৱহাৰ কৰা নাই, কাৰণ মাকো খাবলৈ দিম সেইকাৰণে। আৰু এইটো বহুত মানে ভৰপূৰ omega-3 থাকে, ল'ৰা ছোৱালীৰ কাৰণে বা বয়সীয়া মানুহ সকলোৰে কাৰণে খুবেই ভাল। ৰঙালাও গুটি পেলাই নিদিব, হয় চাটনি নহয় ভাজি খাব দেই। আৰু সকলোৱে জানে বাৰু, তথাপিতো কৈ দিছোঁ। সেয়া আহিছে যা, আৰু মই দেখাই দিওঁ ৰ'ব কি যে হৈছে আজি। মই ভিডিঅ' অন কৰি থৈছোঁ, গমেই নাপাওঁ। দেৰি মানে মই আকৌ আহিম দিয়ক। নাই হৈ গ'লে মই ৰেডি কৰি দিছোঁ। মানে ভাতটো উঠাই থৈ আহিছোঁ, কমাই থৈ আহিলোঁ, মাক থৈ আহিছোঁ। আৰু এবাৰ মাৰি দিলে হ'ল। আৰু গম নোপোৱাকৈ ভিডিঅ'টো অন হৈ আছিলে, গতিকে অন কেমেৰাত মানে অফ কেমেৰাতনো আমি কেনেকৈ কথা পাতোঁ, কি কৰোঁ, অকণমান দেখাই দিলোঁ। যাটো এনেই নাহে অন হৈ থাকিলে, বৌ মই পিছত আহিম কয়। আৰু তেন্তে আজিলৈ আহোঁ।